APSC পৰীক্ষাত স্থান লাভ কৰা দীপাঞ্জলি দাসক সম্বৰ্ধনা আৰু 77 কেজি এনাৰ্জি চেম্পিয়ন ইন মেট্ৰিক্স ফাইট নাইট কেণ্টেণ্ডিয়া চিজ 2023 বঁটা লাভ কৰা জ্যোতি কলিতাক সম্বৰ্ধনা। অসম লোকসেৱা আয়োগৰ 2022 সংযুক্ত প্ৰতিযোগিতাত ACSৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰ হৈ যুৱতীগৰাকীয়ে অৰ্জন কৰা এই শিক্ষাৰ্থীক লৈ সম্প্ৰতি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে যুৱতীগৰাকীৰ ভাড়াঘৰখনৰ লগতে বংশৰৰ ওচৰ চুবুৰীয়া তথা সমগ্ৰ অঞ্চলটোত। ইপিনে 77 কেজি এনাৰ্জি চেম্পিয়ন ইন মেট্ৰিক্স ফাইট নাইট কেণ্টেণ্ডিয়া চিজ 2023 বঁটা লাভ জ্যোতি কলিতাৰ। MFNৰ জৰিয়তে কামৰূপ জিলাৰ বংশৰৰ নাম উজ্বলাইছে জ্যোতি কলিতাই। 2018 চনত গুলুতে অধ্যয়নৰ সহিতে অনুশীলন আৰম্ভ কৰিছিল জ্যোতিয়ে। 2023 বৰ্ষৰ ডিচেম্বৰ মাহত হৈ যোৱা MFN কণ্টেণ্ডাৰ ছিৰিজতে বিজয়ী হৈ এতিয়া MEN অধীনত খেলিব। শুৱালকুছিৰ পৰা দীপংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট দিছে 24x7। আজিৰ সভাত উপস্থিত থকা শিক্ষক মণ্ডলী লগতে মোৰ অনুষ্ঠকৰ সকলোকে মই মোৰ নমস্কাৰ জনাইছোঁ আৰু এনেকৈ মাতি আনি মোক ইমানখিনি সন্মান যোগাৰ বাবে বহুত বহুত ধন্যবাদ সকলোকে। এইবাৰ মোৰ সৈতে উঠিত APSC 2022 এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ৰেংক 203 পাবলৈ সক্ষম হৈছোঁ। তাৰ বাবে পঢ়িছিলোঁ মই সৰুৰ পৰা তেনেকুৱাকৈ মাইণ্ডছেট আছিল যে মই ভাল কাম কিবা এটা কৰিম আৰু সেই হিচাপে নিজৰ পঢ়াখিনি আগুৱাই নিছিলোঁ আৰু তাৰে ফলস্বৰূপে মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ বাবে মই প্ৰথমতে মোৰ শ্ৰেয় দিব বিচাৰিম মোৰ শিক্ষক মণ্ডলী। তেওঁলোকে মোক নিজৰ ল'ৰা ছোৱালীৰ নিচিনাকৈ ঘৰত যেনেকৈ মাহঁতে গাইড কৰে, সিহঁতে কিবা ভুল কৰিলে তেওঁলোকে মোক ধুনীয়াকৈ আঙুলিয়াই দি আগুৱাই দিছিল। তাৰ বাবে তেওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু তোমালোকে এনেকৈ আগুৱাই যোৱা, মাইণ্ডছেট কনচিষ্টেঞ্চি আৰু ফ'কাছ ৰাখি আগুৱাই যোৱা, নিশ্চয় সফল হ'বা। হয়, ধন্যবাদ। আগতে মই ইয়াতে থকা সকলো ষ্টুডেণ্টছ আৰু টিচাৰবোৰক থেংকছ কওঁ যে মোক ইয়াত মাতি কিনে এনেকৈ ফেলিচিটেট কৰিছে। চ' থেংক ইউ টু এভৰি ওৱান, অল দ্য ষ্টুডেণ্টছ এণ্ড অল দ্য টিচাৰ্ছ। মই 2017 ডিগ্ৰী পঢ়ি থকা সময়তে মানে MMA ষ্টাৰ্ট কৰিছিলোঁ। MMA ষ্টাৰ্ট কৰি কিনে এতিয়া ৰিচেণ্টলি দিল্লীত হৈ যোৱা 2023ত MFN কণ্টেণ্ডাৰ ছিৰিজত 77 কিলোত চেম্পিয়ন হৈ কিনে মই সিহঁতৰ কণ্ট্ৰেক্টটো ল'লোঁ। এইটো MFN কোম্পানীটো টাইগাৰ শ্ৰফ আৰু টাইগাৰ শ্ৰফৰ মাকে চলায়। তো সেইটো কোম্পানীৰ হৈ মই এতিয়া ফাইট কৰিম। ডুবাই, দিল্লী য'তো ফাইট হয় মই যাব লাগিব, তাতে ফাইট কৰিব লাগিব। তো ফাৰ্ষ্টটো মই নিজৰ মা দেউতা যোনে মোক ফাইনেন্সিয়েলি ইম'চনেলি ছাপৰ্ট কৰিছে এইটো জাৰ্ণিত, সিহঁতক থেংকছ ক'ব বিচাৰোঁ। আৰু বাকী যিমান মোৰ লগৰসকল আছিল, যিমান মোৰ কোচেছ আছে, সিহঁতকো থেংকছ জনাব বিচাৰোঁ। আৰু এটা মেছেজ দিব বিচাৰোঁ চব ষ্টুডেণ্টছকে, যদিও মই খেলৰ ৰাস্তাত গৈছোঁ, যোনটো মই পঢ়া শুনাখিনি কৰিছোঁ, মোৰ HS হাই ছেকেণ্ডেৰী ডিগ্ৰীৰ যিমান মোৰ আছে মানে পঢ়া শুনা এক্সপিৰিয়েঞ্চটো, সেইটো মোক বহুত হেল্প কৰিছে। মানে উইদাউট পঢ়া শুনা নাথাকি কিনে খেলতো মানে আগবাঢ়িব নোৱাৰি। মানে যোনটো পঢ়া শুনাই যোনটো ইণ্টেলিজেঞ্চ আৰু এক্সপিৰিয়েঞ্চটো দিয়ে, সেইটো খেলৰ ৰাস্তাটো লাগে। চ' তোমালোকে মানে যদিও খেলৰ ৰাস্তাত ফিউচাৰত যাব খোজা, এই পঢ়া শুনাটো ভালকৈ কৰি ল'বা। এটলিষ্ট ডিগ্ৰীলৈকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত তুমি যি কৰা তুমি এইটো নিজে গম পাই যাবা, কি তুমি লাইফত কৰিব বিচাৰা, সেইটো নিজে মানে আহি যায়। চ' পঢ়া শুনাটো লগত লৈ যাবা খেলৰ লগত, সেইটোৱে মই কওঁ। আৰু লাষ্টলি মানে থেংক ইউ ক'ব বিচাৰোঁ, ইহঁতে মোক ইয়াত মাতি কিনে এনেকৈ মানে ফেলিচিটেট কৰিলে, সেইটোৰ কাৰণে থেংক ইউ টু অল দ্য টিচাৰ্ছ এণ্ড অল দ্য ষ্টুডেণ্টছ। এণ্ড অলছ' তাইকো কনগ্ৰেচুলেট কৰিব বিচাৰোঁ যোনে APSC ক্লিয়াৰ কৰিছে। APSC ক্লিয়াৰ কৰাটো মানে বহুত কষ্টৰ কাম হয়, এইটো মই জানো যেতিয়া ডিগ্ৰী পঢ়ি আছিলোঁ। বহুত মানুহৰ সপোন হয় APSC ক্লিয়াৰ কৰা। চ' তাইকো মানে মই কনগ্ৰেচুলেট কৰিব বিচাৰোঁ। ধন্যবাদ। আমাৰ প্ৰাক চেনেল আৰু ইচ্ছা চেনেললৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ। আমি আজি কষ্টৰ ফল আমি পাৱা বুলি আমি শিক্ষাগুৰুসকল আৰু আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল অতিকৈ আনন্দিত হৈছে। কিয়নো এইখন বিদ্যালয় যেতিয়া আমি স্থাপন কৰিছিলোঁ, আমাৰ বহুত লক্ষ্য আছিল যাতে এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে জ্যোতিষ্মান হৈ বংশৰ অঞ্চলৰ নাম উজ্বলক, এই আশা কৰি আমাৰ ছাৰ বাইদেউসকল
মোৰ সহকৰ্মীসকলে দিনে নিশাই ছাত্ৰ ছাত্ৰীৰ নামত কষ্ট কৰি আছিল আৰু তাৰে ফলস্বৰূপে ইতিমধ্যে বিভিন্ন বিষয়া হৈ আমাৰ বিদ্যালয়ৰ পৰা বিভিন্ন স্থানত কৰ্মৰত হৈ আছিল যদিও যোৱাকালি ঘোষণা কৰা আমাৰ যি APSC পৰীক্ষা হ'ল তাতে আমাৰ এজন ছাত্ৰীয়ে 2015 চনত মেট্ৰিক পাছ কৰা ছোৱালীজনীয়ে যি তেতিয়া তাই ডিষ্টিংশ্যন মাৰ্ক পাইছিলে আৰু তাইৰ বেটছৰে মোৰ ল'ৰা মই এইখন বিদ্যালয় প্ৰধান হৈও মোৰ ল'ৰা ইয়াতে পঢ়াইছিলোঁ তেওঁৰ লগত সদায় কম্পিটিশ্যন হৈছিলে ৰোল নম্বৰ 1 আৰু 2 আৰু সেই কম্পিটিশ্যন ৰখা ছাত্ৰীগৰাকীয়ে আজি APSC পৰীক্ষাত পাছ কৰি আমাৰ বিদ্যালয়খনৰ লগতে আমাৰ এই অঞ্চলৰ যি গৌৰৱ কঢ়িয়াই আনিব পাৰিছে মই গীতাঞ্জলি দাসলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ আৰু লগতে আমাৰ শিক্ষাগুৰুসকলে যি অহৰ্নিশে কষ্ট কৰি সৎ ৰাস্তাৰে ল'ৰা ছোৱালীক শৈক্ষিক পৰিৱেশত সহায় কৰিছিল তাৰ আজি আমি ফল দেখা পাইছোঁ আৰু সেই ফল দেখা পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ। নমস্কাৰ। আজি আমাৰ এটি বৰ শুভ দিন। আজিৰ দিনটোতেই আমি সকলো আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু আমাৰ অভিভাৱক অভিভাৱিকাসকলক আমি জনাবলৈ পাই সুখী হৈছোঁ যে সদ্য ঘোষিত APSC পৰীক্ষাত আমাৰ 2015 চনত হিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দীপাঞ্জলি দাসে APSCৰ পৰা উত্তীৰ্ণ হৈ তেওঁ আমাৰ বিদ্যালয়লৈ কঢ়িয়াই আনিছে। এই চেগতে আমি দীপাঞ্জলি দাসলৈ আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু তেওঁক আশীৰ্বাদ জনাইছোঁ।